মৰমৰ ছাত্ৰ ছাত্ৰীসকল ক্লাছ টিউটৰ ইউটিউব চেনেলত তোমালোকক স্বাগতম জনাইছোঁ। আজি সপ্তম শ্ৰেণীৰ বিজ্ঞান বিষয়টোৰ পাঠ নম্বৰ 18 বৰ্জিত পানীৰ কথা। এই পাঠৰ প্ৰশ্ন উত্তৰসমূহ বিতংভাৱে আলোচনা কৰিছোঁ। যদি ভিডিঅ'টো ভাল লাগিছে এটা লাইক কৰিবা আৰু লগতে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ পাহৰি নাযাবা আৰু বন্ধু বান্ধৱীসকলে অৱশ্যই শ্বেয়াৰ কৰিবা। আহা আমি এতিয়া ভিডিঅ'লৈ যাওঁ ব'লা। 1 নম্বৰ প্ৰশ্নত কৈছে তোমালোকৰ অনুশীলনী যিটো প্ৰশ্ন আছে তাৰে 1 নম্বৰত আছে চোৱা খালী ঠাইবোৰ কৰা। ক নম্বৰত কৈছে পানী শোধন কৰাটো হৈছে ডেছ আঁতৰকৰণ, এইটো হ'ব মলিয়ন। আৰু খ নম্বৰত হৈছে ঘৰৰ পৰা ওলাই যোৱা বৰ্জিত পানীখিনিক ডেছ বল, এইটো হ'ব পুতি জল বা গান্ধা জল বুলি কোৱা হয়। গ নম্বৰত কৈছে শুকান ডেছক সাৰ হিচাপে ব্যৱহাৰ কৰা হয়, মানে শুকান পদাৰ্থক সাৰ হিচাপে ব্যৱহাৰ কৰা হয়। তাৰপিছত ঘ নম্বৰ কৈছে নৰ্মদাবোৰ ডেছ আৰু ডেছৰ দ্বাৰা বন্ধ হৈ পৰে, গতিকে এইটো হ'ব তেল আৰু চৰ্বীজাতীয় বস্তুৰ দ্বাৰা বন্ধ হৈ পৰে। 2 নম্বৰ প্ৰশ্নত কৈছে নলাৰে ওলাই যোৱা পুতিজল কি? নদী বা সাগৰলৈ পুতিজল উপচাৰ নকৰাকৈ এৰি দিয়াটো কিয় অপকাৰী ব্যাখ্যা কৰা। উত্তৰটোত কৈছে নলাৰে ওলাই যোৱা পুতিজল এক বৰ্জিত পানী বা মলিয়ন থকা পানী। আমি জানো যে পুতিজল এবিধ জটিল মিশ্ৰ য'ত গোটা জৈৱ আৰু অজৈৱ অশুদ্ধি পোষক দ্ৰব্যৰ লগতে পৰজীৱী আৰু ৰোগ বহনকাৰী বেক্টেৰিয়া আৰু অন্যান্য অণুজীৱ আদি থাকে বাবে এইবোৰ উপচাৰ নকৰাকৈ নদী বা সাগৰলৈ এৰি দিয়াটো অপকাৰী হয়। 3 নম্বৰটোত কৈছে তেল আৰু চৰ্বীজাতীয় সামগ্ৰী নৰ্দমাত এৰি দিয়াটো কিয় উচিত নহয় ব্যাখ্যা কৰা। উত্তৰ নৰ্দমালৈ ৰন্ধন তেল আৰু চৰ্বীজাতীয় বস্তু এৰি দিয়াটো উচিত নহয়, সেইবোৰ টান হৈ নলাবোৰ বন্ধ কৰি দিব পাৰে। মুকলি নৰ্দমা এটাত চৰ্বীজাতীয় বস্তুৱে মাটিৰ ছিদ্ৰবোৰ বন্ধ কৰি মাটিখিনি পানী পৰিস্ৰাৱন কৰা দক্ষতা হ্ৰাস কৰে। তেল আৰু চৰ্বীজাতীয় বস্তুবোৰ জাবৰ পেলোৱা পাত্ৰ ডাষ্টবিনত পেলাব লাগে। 4 নম্বৰ প্ৰশ্নটোত কৈছে বৰ্জিত মলিয়ন পানীৰ পৰা নিৰ্মল পানী পোৱা স্তৰসমূহ বৰ্ণনা কৰা। উত্তৰত 1 নম্বৰ এটা কাৰণ কৈছে যে বৰ্জিত হোৱা পানীখিনিক প্ৰতিবন্ধক বেৰৰ মাজেৰে পাৰ হৈ যাবলৈ দিয়া হয়। ফুটা কাগজ, কাপোৰ বা কাঠৰ টুকুৰা, টেমা, প্লাষ্টিকৰ মোনাৰ আদিৰ দৰে অপ্ৰয়োজনীয় ডাঙৰ বস্তুবোৰ ইয়াত আঁতৰ হয়। 2 নম্বৰত কৈছে যে ইয়াৰ পাছত পানীখিনিক সৰু মিহি শিল আৰু বালি আঁতৰোৱা চৌবাচ্চ বা জলভাদৰলৈ পঠিওৱা হয়। ইয়াত বালি, মিহি শিল আৰু শিলৰ সৰু টুকুৰাসমূহ যাতে তলত পৰি ৰৈ যাব পাৰে তাৰ বাবে প্ৰৱেশ কৰা মলিয়ন পানীখিনিৰ গতি হ্ৰাস কৰা হয়। 3 নম্বৰ এটা কাৰণ কৈছে যে ইয়াৰ পাছত মধ্যভাগলৈ হেলনীয়া এটা ডাঙৰ জলধাৰাত পানীখিনি থিতাপি ল'বলৈ দিয়া হয়। ইয়াত মৌল বিস্তাৰ দৰে গোটা বস্তুবোৰ তলিত গেট হিচাপে পৰে আৰু এইবোৰক চোচনিৰ দ্বাৰা আঁতৰোৱা হয়। আৰু তেল আৰু তেলজাতীয় পদাৰ্থবোৰ দৰে ওপৰত ভাহি থকা অপ্ৰয়োজনীয় বস্তুবোৰ চেকনিৰে আঁতৰোৱা হয়। এনেদৰে চাফা কৰা পানীখিনিক পৰিষ্কৃত পানী বোলে। মলিয়ন বোকাখিনি এটা পৃথক জলধাৰালৈ স্থানান্তৰিত কৰা হয় যাতে এইবোৰ অবায়বীয় বেক্টেৰিয়াৰ দ্বাৰা পচিবলৈ দিয়া হয়। এই প্ৰক্ৰিয়াত উৎপাদিত জৈৱ গেছসমূহ ইন্ধন হিচাপে বা বিদ্যুৎ উৎপন্ন কৰিবলৈ ব্যৱহাৰ কৰা হয়। 4 নম্বৰত কৈছে বায়বীয় বেক্টেৰিয়াৰ বৃদ্ধিৰ বাবে পৰিষ্কাৰ পানীখিনিৰ মাজেৰে পাম্পেৰে বায়ু সুমুৱাই দিয়া হয়। পানীখিনিত তেতিয়াও ৰৈ যোৱা মানুহৰ মলমূত্ৰ, বৰ্জিত খাদ্য, চাবোন আৰু আন অপ্ৰয়োজনীয় পদাৰ্থসমূহ বেক্টেৰিয়াসমূহে শোষণ কৰি লয়। 5 নম্বৰ প্ৰশ্নটো হৈছে মলিয়ন বোকা গেট কি? ইয়াক কেনেদৰে শোধিত কৰা হয়। উত্তৰত কৈছে যে মল বিস্তাৰ দৰে গোটা বস্তুবোৰ চোচনিৰ দ্বাৰা আঁতৰোৱা হয়, এইবোৰক মলিয়ন বোকা বোলে। আকৌ কৈছে বৰ্জিত হোৱা পানীখিনি প্ৰতিবন্ধক বেৰৰ মাজেৰে পাৰ হৈ যাবলৈ দিয়া হয়। ফটা কাগজ, কাপোৰ বা কাঠৰ টুকুৰা, টেমা, প্লাষ্টিকৰ মোনা আদিৰ দৰে অপ্ৰয়োজনীয় ডাঙৰ বস্তুবোৰ ইয়াত আঁতৰ হয়। ইয়াৰ পাছত পানীখিনি সৰু মিহি শিল আৰু বালি আঁতৰোৱা চৌবাচ্চ বা জলধাৰালৈ পঠিওৱা হয়। ইয়াত বালি, মিহি শিল আৰু সৰু শিলৰ টুকুৰাসমূহ যাতে তলত পৰি ৰৈ যাব পাৰে তাৰ বাবে প্ৰৱেশ কৰা মলিয়ন পানীখিনিৰ গতি হ্ৰাস কৰা হয়। ইয়াৰ পাছত মধ্যভাগলৈ হেলনীয়া এটা ডাঙৰ জলধাৰাত পানীখিনি থিতাপি লতি হ্ৰাস কৰা হ'বলৈ দিয়া হয়। ইয়াক মল বিস্তাৰ দৰে গোটা বস্তুবোৰ তলিত গেট হিচাপে পৰে আৰু এই গেটবোৰক গেট বুলি কোৱা হয়। ইয়াক চোচনিৰ দ্বাৰা আঁতৰোৱা হয়। 6 নম্বৰ প্ৰশ্নটোত কৈছে নিষ্পত্তিকৰণৰ কোনো ব্যৱস্থা নোলোৱা মানুহৰ মল মূত্ৰবোৰ স্বাস্থ্যৰ বাবে বিপদজনক ব্যাখ্যা কৰা। উত্তৰটোত কৈছে যে আমাৰ বেছিভাগ মানুহে মুকলি ঠাইত, শুকাই যোৱা নদী, ৰেল লাইন, পথৰৰ ওচৰত আৰু বহু সময়ত পানীত পোনপটীয়াকৈ মলত্যাগ কৰে। স্বাস্থ্যৰ বাবে অপকাৰী, ই পানী আৰু মাটিৰ প্ৰদূষণ ঘটাব পাৰে। ভূপৃষ্ঠৰ পানী আৰু ভূগৰ্ভস্থ পানী দুয়োবিধে প্ৰদূষিত হয়। কুঁৱা, দমকল, নিজৰা আৰু বহুতো নদীৰ উৎস ভূগৰ্ভস্থ পানী। এইদৰে পানীজনিত ৰোগসমূহৰ বাবে পানী এক বাহক হিচাপে কাম কৰে। পানীজনিত এই ৰোগসমূহৰ ভিতৰত কলেৰা, টাইফয়েড, পলিঅ', মেনিনজাইটিছ, হেপাটাইটিছ আৰু গ্ৰহণী অন্যতম। 7 নম্বৰ প্ৰশ্নত কৈছে পানী বীজাণুমুক্ত কৰিবলৈ ব্যৱহাৰ কৰা 2টা ৰাসায়নিক দ্ৰব্যৰ নাম লিখা। উত্তৰত কৈছে চোৱা পানী বীজাণুমুক্ত কৰিবলৈ ব্যৱহাৰ কৰা 2টা ৰাসায়নিক দ্ৰব্যৰ নাম হ'ল ক্লৰিন আৰু অজন। 8 নম্বৰ প্ৰশ্নত কৈছে মলিয়ন বৰ্জিত পানী উপচাৰ প্ৰকল্প থকা প্ৰতিবন্ধক বেৰ কি? ব্যাখ্যা কৰা। উত্তৰটো চোৱা
বৰ্জিত হোৱা পানীখিনিক প্ৰতিবন্ধক বেৰৰ মাজেৰে পাৰ হৈ যাবলৈ দিয়া হয়। ফটা কাগজ, কাপোৰ, বাঁহ, কাঠৰ টুকুৰা, টেমা, প্লাষ্টিকৰ মোনা আদিৰ দৰে অপ্ৰয়োজনীয় ডাঙৰ বস্তুবোৰ ইয়াত আঁতৰ হয়। 9 নম্বৰ প্ৰশ্ন কৈছে অনাময় আৰু ৰোগৰ মাজত থকা সম্পৰ্কখিনি ব্যাখ্যা কৰা। উত্তৰ: বহু সংখ্যক ৰোগৰ কাৰণ হ'ল অনুপযোগী অনাময় ব্যৱস্থা আৰু দূষিত খোৱা পানী। আমাৰ বেছিভাগ মানুহে মুকলি ঠাইত শুকাই যোৱা নদী, ৰেল লাইন, পথাৰৰ ওচৰত থকা আৰু বহু সময়ত পানী পোনপটীয়াকৈ মল ত্যাগ কৰে। স্বাস্থ্যৰ বাবে অপকাৰী। ই পানী আৰু মাটিৰ প্ৰদূষণ ঘটাব পাৰে। ভূপৃষ্ঠৰ পানী আৰু ভূগৰ্ভস্থ পানী দুয়োবিধ প্ৰদূষিত হয়। কুঁৱা, দমকল, নিজৰা আৰু বহুতো নদীৰ উৎস ভূগৰ্ভস্থ পানী। এইদৰে পানীজনিত ৰোগসমূহৰ বাবে পানী এক বাহক হিচাপে কাম কৰে। পানীজনিত এই ৰোগসমূহৰ ভিতৰত কলেৰা, টাইফয়েড, পলিঅ', মেনিনজাইটিছ, হেপাটাইটিছ আৰু গ্ৰহণী অন্যতম। 10 নম্বৰ প্ৰশ্নত কৈছে এগৰাকী কাৰ্যক্ষম নাগৰিক হিচাপে অনাময় ব্যৱস্থা তোমাৰ ভূমিকা কি? চমুকৈ লিখা। উত্তৰটোত কৈছে এগৰাকী কাৰ্যক্ষম নাগৰিক হিচাপে আমি পৌৰ নিগম বা গাঁও পঞ্চায়তৰ কাষ চাপিব পাৰোঁ। মুকলি নৰ্দমাসমূহ ঢাকিবলৈ দৃঢ় পদক্ষেপ ল'ব পাৰোঁ। যদি ওচৰৰ ঘৰৰ পৰা নলাৰে ওলাই যোৱা বৰ্জিত পানীয়ে অঞ্চলটোৰ অপৰিষ্কাৰ কৰে, তেতিয়াহ'লে তেওঁলোকক আনৰ স্বাস্থ্যৰ কথা ভাবিবলৈ অনুৰোধ জনাব পাৰোঁ। 1 নম্বৰ অতিৰিক্ত কেইটামান প্ৰশ্ন কৈছে। 1 নম্বৰ প্ৰশ্ন হৈছে নৰ্দমালৈ বৈ যোৱা ফেন বা তেলযুক্ত ক'লা মাটি ৰঙৰ পানীখিনি কি বোলে? ইয়াৰ উত্তৰটো হ'ব বৰ্জিত পানী। আৰু 2 নম্বৰত কৈছে জলাশয়ত জমা হোৱাৰ আগতে পানীখিনি পুনৰাই ব্যৱহাৰ কৰা বা প্ৰদূষণমুক্ত কৰা প্ৰক্ৰিয়াটো কি বোলে? এইটো হ'ব পানীৰ পৰিষ্কাৰকৰণ। 3 নম্বৰত কৈছে পানী অশুদ্ধিবোৰক কি বোলে? ইয়াৰ উত্তৰটো ক'লে হৈছে দূষিত কাৰক। 4 নম্বৰত কৈছে মহাসাগৰৰ পানীবোৰত কি দ্ৰব্য হৈ থাকে? উত্তৰটো নিমখ। 5 নম্বৰত কৈছে কি প্ৰক্ৰিয়াৰ দ্বাৰা সাগৰৰ পানী পুনৰ আহি সাগৰত পৰেহি? এইটো হৈছে জলচক্ৰ। আজিৰ ভিডিঅ' এইখিনিলৈকে। আকৌ এবাৰ কৈছোঁ ভিডিঅ'টো ভাল লাগিলে লাইক কৰিবা, লগতে চেনেলটো ছাবস্ক্ৰাইব কৰিবা আৰু বন্ধু বান্ধৱীসকলক অৱশ্যেই শ্বেয়াৰ কৰিবা। আৰু ভিডিঅ'টো সম্পূৰ্ণ কৰি চোৱাৰ বাবে তোমালোকক আটাইকে আকৌ এবাৰ ধন্যবাদ জনাইছোঁ।